বিভিন্ন কারণের মাজতে ফ্লাড এটা প্রথম কারণ আর কোভিড-19 এটা কারণ এই কারণে অলপ আমার লেট হল তথাপি আজি আমার ইয়ার স্থানীয় বিধায়ক আর আমার অসমের মন্ত্রী পীযুষ হাজৰিকা ডাঙৰীয়া লগতে আমাৰ এটিডিসিৰ চেয়ারম্যান জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত লৈ আৰু আমাৰ ডিসি এসপি আমাৰ বিভাগ গোটেইখিনি মিলি আমি আমাৰ সাংবাদিক বন্ধুসকলৰ সন্মুখত ৰাইজৰ সন্মুখত আমি এইটো মুকলি কৰিছোঁ আৰু মুকলি কৰি আমি যিসকল পৰ্যটক বন্ধু তেওঁলোকক আমি আন্তৰিকতাৰে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে আপোনালোক আহক পবিতৰা সঁচাকৈ এটা খুব ধুনীয়া আমাৰ অভয়াৰণ্য হয় ইয়াতে আহিলে আমাৰ অসমৰ যিমান প্ৰাণী আমাৰ অসমৰ যিমান সৌন্দৰ্য আপোনালোকে দেখিবলৈ পাব আমি এই ভাৰতবৰ্ষৰ বা ভাৰতবৰ্ষৰ বাহিৰত বিশ্বৰ বাহিৰত থকা যিসকল পৰ্যটক আছে আমি আজিৰ দিনত আমি তেওঁলোকক আহ্বান কৰিম যে আপোনালোক আহি আমাৰ পবিতৰাৰ সৌন্দৰ্য চাই যাওক আমি কোভিড-19 প্ৰট'কল যিটো আছে প্ৰট'কল মানি আমাৰ বিভাগীয় চেষ্টা চলাব যাতে কোনো ধৰণৰ সংক্ৰমণ নহয় এই চেষ্টা আমি কৰি যাম আৰু ইয়াতে যিসকল আহিব তেওঁলোকক ভাল হস্পিটেলিটি দিয়াৰ কাৰণে আমি চেষ্টা চলাই আৰম্ভ কৰিলোঁ মই পৰিমল শুক্ল বৈদ্য ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মৰমৰ আমাৰ মৰিগাঁওবাসীৰ প্ৰাণ পবিতৰাক আজি বিশ্বৰ পৰ্যটকৰ কাৰণে মুকলি কৰিছোঁ আশা ৰাখিছোঁ যোৱাবাৰ যি পৰিৱেশ হ'ল এইবাৰ এনেকুৱা পৰিৱেশ নহওক ইয়ালৈকে পৰ্যটক আহক আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰক আৰু এই পবিতৰাৰ সৌন্দৰ্য উপভোগ কৰাৰ লগে লগে আমাৰ অঞ্চলৰ নিবনুৱাসকলৰো সুবিধা হওক অঞ্চলটোৰ ৰাইজৰ সুবিধা হওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।